নমস্কাৰ চাৰ্জিং যাবলৈ আপোনালোকক স্বাগতম জনাইছো আজি মই এপিএছচিৰ আমাৰ 23 হৈ যোৱা এনফৰ্চমেন্ট ইনস্পেক্টৰৰ বিষয়ে অকণমান আলোচনা কৰিম যদিও মই আগৰ ভিডিঅ'ত আলোচনা কৰিছিলো কিন্তু তাত কিছুমান কথা ৰখি গ'ল আৰু ষ্টুডেণ্টে মোক মেছেজ কৰি আছে আৰু কমেন্ট কৰি আছে যে এনালাইজ কৰিব লাগে কাৰণ কিমানজনে এপ্লাই কৰিলে আৰু কিমানজন ষ্টুডেণ্টে আমাৰ এক্সাম দিলে সেইটো বিষয়ত তাৰপিছত আৰু ভাইবাৰ কিমান মাৰ্ক আছে তাৰপিছত কোৱেশ্চনটো অকণমান এনালাইজ কৰি কিনে ডিটেইলছত মই আলোচনা কৰিম সো হেতুৰ কাৰণে মই আজিৰ ভিডিঅ'টো আপোনালোকে চাই থাকক এপিএছচি এনফৰ্চমেন্ট ইনস্পেক্টৰ আমাৰ 23 ফেব্ৰুৱাৰীত হৈ গ'ল আপোনালোকে বহুতো এক্সাম দিছিলে নাজানো কেনেকুৱা হ'ল সবৰে কমেন্ট কৰিবচোন ইয়াতে আপোনাৰ টোটেল মাৰ্ক আছিলে 100ৰ তাৰপিছত টোটেল কোৱেশ্চন আছিলে 100ৰ আৰু টোটেল মাৰ্ক আছিলে 200ৰ তো পাৰ কোৱেশ্চনত আপোনাৰ 2 মাৰ্ক আৰু নেগেটিভ মাৰ্ক আছিলে 0.50 কে এতিয়া আপোনালোকে কোনোবা কনফিউজ হৈ আছে যে নেগেটিভ মাৰ্ক 1 মাৰ্ক আছে 0.25 মাৰ্ক আছিলে হেতু অকল 1 মাৰ্কৰ কাৰণে যেহেতু আমাৰ কোৱেশ্চন 2 মাৰ্কৰ আছিলে সো আমাৰ নেগেটিভ মাৰ্ক কিমান হ'ব 0.50 হ'ব মনত ৰাখিব 0.50 আছিলে আমাৰ নেগেটিভ মাৰ্ক আপোনালোকৰ অলৰেডি আমাৰ এপিএছচি এ এনসাৰ কি ওলালে সো এনসাৰ কি চাইছে চাগে কেনেকুৱা কাৰ কিমান হেৰি হ'ল হেতু চাই ল'ব এবাৰ আৰু তাৰ পিছত আপোনাৰ এতিয়া আমি কোৱেশ্চন এনালাইজ কৰিম ট্ৰান্সপোৰ্ট এণ্ড ট্ৰাফিক ৰুলছৰ পৰা কিমান আহিছিলে 50 কোৱেশ্চন আহিছিলে ট্ৰান্সপোৰ্ট এণ্ড ট্ৰাফিক ৰুলৰ আৰু নিউমেৰিকেল এপ্টিটিউডৰ পৰা আপোনাৰ 15 কোৱেশ্চন আহিছিলে কম্পিউটাৰৰ পৰা 8টা কোৱেশ্চন আহিছিলে কম্পিউটাৰৰ পৰা এতিয়া আমাৰ সায়েন্স এণ্ড টেকনলজিৰ পৰা আপোনাৰ 7টা কোৱেশ্চন আহিছিলে কাৰেন্ট এফেয়াৰ্স পৰা 5টা কোৱেশ্চন আহিছিলে ইণ্ডিয়ান ইকনমিৰ আপোনাৰ 2টা কোৱেশ্চন আহিছিলে আৰু আসাম ইকনমিক 1 কোৱেশ্চন আহিছিলে এটা তাৰপিছত স্পৰ্টছ এণ্ড ইম্পৰ্টেন্ট পিপল অফ আসামৰ পৰা এটা আহিছিলে যেনেকুৱা ভগেশ্বৰ বৰুৱা হেতু আহিছিলে তাৰপিছত নেক্সট আপোনাৰ জিঅগ্ৰাফিৰ পৰা 4টা কোৱেশ্চন আহিছিলে হিষ্টৰী আসাম হিষ্টৰীৰ পৰা 3টা ইণ্ডিয়ান হিষ্টৰীৰ পৰা 2টা কোৱেশ্চন আহিছিলে আৰু ইণ্ডিয়ান পলিটিৰ পৰা আপোনাৰ 2টা কোৱেশ্চন আহিছিলে সো ইখিনি আপোনালোকে টোটাল কৰিলে 100 কোৱেশ্চন হৈ যাব আৰু 200 মাৰ্কৰ হয় মই যিখিনি আলোচনা কৰিলো এতিয়া আপোনাৰ কিমান ক্যান্ডিডেটে এপ্লাই কৰিলে এটো হল 32,173 ষ্টুডেন্টে এপ্লাই কৰিছিলে কিন্তু আমাৰ এক্সাম দিছিলে আমাৰ 13,000 হে অকল 13,000 আমাৰ এক্সাম দিছিলে আপোনালোকে গমে পাই চাগে যোনটো যাৰ যোনটো হেৰিত পৰিছিলে স্কুল নাইবা কলেজ যোনটো চেণ্টাৰ আছিলে হেতু চেণ্টাৰত বহুত ষ্টুডেন্ট কম আহিছিলে হেতু সবে গম পায় এতিয়া আপোনাৰ নেক্সট চাও নেক্সট হল পোষ্ট আছিলে কিমান সবে জানে পোষ্ট আছিলে 27 27টা পোষ্ট আছিলে তাৰপিছত ওপেন ক্যাটাগৰী আমাৰ 14টা আছিলে যাৰ ওমেনৰ কাৰণে আপোনাৰ 5টা তাৰপিছত ওবিসি ৰিজাৰ্ভ আছিলে আপোনাৰ 6টা পোষ্ট আছিলে ওমেনৰ কাৰণে 2টা টি ট্ৰাইবৰ এণ্ড মানে আদিবাসী তাহাঁতৰ কাৰণে 1 এটা পোষ্ট আছিলে এছচিৰ কাৰণে 2টা এছটি প্লেন এৰিয়াৰ কাৰণে আছিলে 2টা এছটি হিল এৰিয়াৰ কাৰণে আছিলে আপোনাৰ 2টা সো যদি আপোনালোকৰ এক্সাম ভাল হৈছে আপোনালোকেতো গমে পাইছে ন আপোনালোকৰ যোনটো এপিএছচি আমাৰ আনসাৰ কি পাবলিশ কৰিলে তাৰ পৰা মিলাই লৈছে চাগে তো হেতুৰ পৰা যদি আপোনালোকে গম পাইছে যে আপোনালোকৰ কিমান কাট অফ মাৰ্কৰ কিমান হেৰি থাকিব সো কাট অফ মাৰ্ক মই ইয়াতে ডিসকাস কৰা নাই তেতিয়া কাট অফ মাৰ্ক আপোনাৰ জেনাৰেলৰ কাৰণে 130 থাকিব এছচি এছটিৰ কাৰণে আপোনাৰ 100 তেনেকুৱা থাকিব সো কাট অফ মাৰ্কটো মই আগৰ ভিডিঅত ডিসকাস কৰিছো তাৰ পৰা চাই লব আৰু কাট অফ মাৰ্ক হিচাপত যদি আপোনালোকৰ ভাবিছে যে আপোনালোকে পাস কৰিব মেৰিট লিষ্টত নাম থাকিব তেতিয়া হলে ভাইবা বা ইন্টাৰভিউৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন কৰক আৰু এপইন্টমেন্ট লেটাৰ হাতত লবলৈ সাজু হওক আৰু বেছি হল মানে ইন্টাৰভিউ আপোনাৰ 25 মাৰ্কৰ হ'ব মনত ৰাখিব 25 মাৰ্কৰ ইন্টাৰভিউ হ'ব যদি আপোনালোকে ভাবিছে যে আপোনালোকে পাস কৰিব তেতিয়া হলে এতিয়াৰ পৰা আপোনালোকে ইন্টাৰভিউৰ কাৰণে প্ৰিপাৰেচন লওক ধন্যবাদ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়া হলে লাইক কৰিব আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ফৰ more updates thank you